নমস্কাৰ আজি আমাৰ এই সিৰিজটোৰ পাৰ্ট 6 হয় প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা বহুত বেছি গুৰুত্বপূৰ্ণ সিৰিজ ইয়াত কম সময়ত ইম্পৰ্টেণ্ট টপিকসমূহ কভাৰ কৰা হয় লগতে PYQ সমূহ এনালাইসিস কৰা হয় ভালদৰে যদি আপোনালোকে মন কৰে যিবোৰ লোকেশন যিবোৰ প্লেसेছ নিউজত থাকে তাৰ ওপৰত APSC এ প্ৰত্যেকটো এক্সামতে কুৱেশ্যন সোধে সেইকাৰণে যিবোৰ লোকেশন নিউজত থাকিব যিবোৰ ইম্পৰ্টেণ্ট হ'ব সেইবোৰ আমি প্ৰত্যেক দিনাখনে এটা বা দুটাকৈ হলেও চাবলৈ ট্ৰাই কৰিম সেইকাৰণে আজি আমি প্ৰথম চাওঁ যে গালফ অফ মেক্সিকো যদি আপোনালোকে ভালদৰে মন কৰে ডনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পাছতেই গালফ অফ মেক্সিকো হেডলাইনত আছিলে ঠিক আছে এইখিনি কথা আপোনালোকে জানে সেইকাৰণে ইয়াৰ ওপৰত কি কি কুৱেশ্যন আহিব পাৰে আমি দুটামান বস্তু চাই লওঁ প্ৰথম যদি চাই এইটো কি হয় গালফ অফ মেক্সিকো ৱৰ্ল্ড লাৰ্জেষ্ট গালফ হয় ঠিক আছে গালফ অফ মেক্সিকো ইজ এ মাৰ্জিনেল সি অফ দ্য আটলান্টিক অ'চিয়ান এণ্ড দ্য ৱৰ্ল্ড লাৰ্জেষ্ট গালফ দুটা পইণ্ট মন কৰিব এইটো আপোনাৰ গালফ অফ মেক্সিকো এফালে আছে আপোনাৰ আটলান্টিক অ'চিয়ান আৰু এইটো হ'ল আপোনাৰ কেৰিবিয়ান সি গালফ অফ মেক্সিকো আৰু আটলান্টিক অ'চিয়ানক কানেক্ট কৰিছে ষ্ট্ৰেইট অফ ফ্লৰিডা এইটো মনত ৰাখিব ঠিক আছে পইণ্টটো মই লিখিয়ে দিছোঁ যে দ্য গালফ অফ মেক্সিকো ইজ কানেক্টেড টু দ্য কেৰিবিয়ান সি চাওক গালফ অফ মেক্সিকো কেৰিবিয়ান সি ভায়া ইউকাটন চেনেল ঠিক আছে ইউকাটন চেনেল এইটো আৰু উইথ আটলান্টিক অ'চিয়ান থ্ৰু ষ্ট্ৰেইট অফ ফ্লৰিডা গতিকে এই দুটা বস্তুৰ পৰা কুৱেশ্যন অহাৰ বহুত চান্সেছ আছে ষ্ট্ৰেইট অফ ফ্লৰিডা আৰু ইউকাটন চেনেল ঠিক আছে অ'কে আৰু এটা মনত ৰাখিব যে দ্য গালফ অফ মেক্সিকো ইজ এ large oval shaped oceanic basin that is located on southeastern coast of North America okay মই দেখাই আছো southeastern coast of North America north south and is bounded by US Mexico and island of Cuba this is US Mexico আৰু island of Cuba ঠিক আছে এইখিনি পইণ্টটো যদি মনত ৰাখে পৰীক্ষাত ইয়াৰ পৰা দুই এটা বস্তু আপোনালোকে কৰিব পাৰিব তাৰপিছত মই ক্লাছ নাম্বাৰ 1 পাৰ্ট 1 কিছুমান বুকৰ নাম দিছিলোঁ আৰু মই মাজে মাজে যিবোৰ বুক নিউজত থাকে সেইবোৰ দি যাম আৰু ইয়াৰ পৰা দুই তিনিটা কুৱেশ্যন আপোনালোকে ভালদৰে পাব এই বুকখন মনত ৰাখিব আছাম টি গ্লৰিয়াছ 200 ইয়াৰ্ছ বাই ডক্টৰ সমুদ্ৰ গুপ্তা কাশ্যপ ঠিক আছে সমুদ্ৰ গুপ্তা কাশ্যপে এইখন লিখিছে গতিকে মনত ৰাখিব হ'ব আৰু ইয়াৰ আগত মই যিখিনি বুক দিছোঁ এটা পেজত যদি পাৰে ভালদৰে নোট কৰি যাব পৰীক্ষাত বহুখিনি হেল্প হ'ব এইটো ইম্পৰ্টেণ্ট হ'ব দ্য মিনিষ্ট্ৰী অফ টুৰিজম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া announced the winners of the best tourism village competition 2024 কেইবাটাও কেটেগৰীত এই কম্পিটিশ্যনটো হৈছিলে আৰু মিনিষ্ট্ৰী অফ টুৰিজমে যিখন লিষ্ট দিছিলে উইনাৰ লিষ্ট দিছিলে তাত আমাৰ নৰ্থ ইষ্টৰ পৰাও বহুকেইখন ভিলেজ আছিলে আৰু কোনখন ষ্টেটৰ পৰা কোনখন ভিলেজে স্থান লাভ কৰিছে সেইটো ইম্পৰ্টেণ্ট হ'ব আৰু কোনটো কেটেগৰীত লাভ কৰিছে সেইটো ইম্পৰ্টেণ্ট হ'ব বাকী ইণ্ডিয়াৰ অভাৰঅল ইণ্ডিয়াৰ লিষ্টখন যদি আপোনালোকে বিচাৰে চাব পাৰে মই গ্ৰুপত দি দিম আদাৰৱাইজ আমাৰ নৰ্থ ইষ্টৰ যদি চাই আণ্ডাৰ কমিউনিটি বেছড টুৰিজম কেটেগৰীত মিজোৰামৰ চিয়ালচুক ভিলেজ আৰু ত্ৰিপুৰাৰ আলপনাগ্ৰাম ভিলেজ এৱাৰ্ডেড হৈছে তাৰপিছত যদি চাই ইন দ্য ক্ৰাফ্ট বেছড টুৰিজম কেটেগৰীত অসমৰ শুৱালকুছি এইটো মনত ৰাখিব কুৱেশ্যনটো এনেকৈও সুধিব পাৰে যে অসমৰ শুৱালকুছি কোনটো কেটেগৰীত আহিছে ক্ৰাফ্ট বেছড টুৰিজম কেটেগৰী দেন মেঘালয়াৰ উমদেন ঠিক আছে আৰু হেৰিটেজ বেছড টুৰিজম কেটেগৰীত আহিছে আপোনাৰ এন্ড্ৰ' ভিলেজ মণিপুৰৰ আৰু মেঘালয়ৰ মাউফলাং ভিলেজ ঠিক আছে তো কেটেগৰী কেইটা আৰু কোনখন ভিলেজ কোনখন ষ্টেটত আছে সেইটো চাই থ'ব আৰু কুৱেশ্যন যদি সোধে লিষ্ট 1 লিষ্ট 2 ইয়াতে আপোনাৰ ভিলেজৰ নাম আৰু এইফালে ষ্টেটৰ নাম দিয়া আছে সেইকাৰণে যিখিনি ভিলেজ নিউজত আছে সেইখিনি আপোনালোকৰ এনেকৈ মিলাব আহিব পাৰে গতিকে ইয়াৰ এনচাৰটো আপোনালোকে কমেণ্ট বক্সত এতিয়াই কমেণ্ট কৰি জনাব ঠিক আছে নাও নেক্সট এইটো এটা কমন এণ্ড ইম্পৰ্টেণ্ট টপিক হয় ইয়াৰ পৰা প্ৰত্যেক বছৰে কুৱেশ্যন সোধে যিকোনো পৰীক্ষাতে আমাৰ ইণ্ডিয়াই বিভিন্ন সময়ত ইভাকুৱেশ্যন অপাৰেশ্যন ৰেস্কিউ অপাৰেশ্যন ৰিলিফ অপাৰেশ্যন কৰি থাকে তো ৰিচেণ্টলি ম্যানমাৰত যি ভূমিকম্প হৈছিলে আৰ্থকুৱেক হৈছিলে তাৰ কাৰণে আমাৰ ইণ্ডিয়াই অপাৰেশ্যন ব্ৰহ্মা ঠিক আছে যি এটা ৰিলিফ আৰু ৰেস্কিউ অপাৰেশ্যন চলাইছিলে তো তাৰ নাম আছিল কি অপাৰেশ্যন ব্ৰহ্মা গতিকে নামটো আৰু কোনখন ঠাইত কিহৰ কাৰণে কৰিছিলে সেইটো মনত ৰাখিলেও হৈ যাব এই কুৱেশ্যনটো এবাৰ ট্ৰাই কৰক আৰু তাৰ লগতে আমি কিছুমান আৰু যিবোৰ ইণ্ডিয়াৰ অপাৰেশ্যন আছে সেইবোৰ আমি চাব লাগিব যে অপাৰেশ্যন অজয় যেতিয়া ইজৰাইল হামাছৰ কনফ্লিক্ট হৈছিলে 2023 তাৰ পৰা ইজৰাইলৰ পৰা ভাৰতীয় নাগৰিকসকলক ইভাকুৱেট কৰা হৈছিলে অপাৰেশ্যন অজয় তেনেকৈ অপাৰেশ্যন গংগা যেতিয়া ইউক্ৰেইন আৰু ৰাছিয়াৰ কনফ্লিক্ট হৈছিলে ইউক্ৰেইনৰ পৰা আমাৰ ভাৰতীয়সকলক ঘূৰাই অনা হৈছিলে অপাৰেশ্যন গংগা মনত ৰাখিব তেনেকৈ অপাৰেশ্যন দোস্ত এইটো আছিলে যেতিয়া তুৰ্কী আৰু চিৰিয়াত ডাঙৰ ভূমিকম্প হৈছিলে ৰেস্কিউ এণ্ড ৰিলিফ অপাৰেশ্যন আছিলে ঠিক আছে দোস্ত আৰু অপাৰেশ্যন মৈত্ৰী এইটো যেতিয়া নেপালত 2015ত নেপালত ডাঙৰ ভূমিকম্প হৈছিলে ৰেস্কিউ এণ্ড এইটো ৰিলিফ অপাৰেশ্যন আছিলে ঠিক আছে মৈত্ৰী
দোস্ত, গংগা, অজয় আৰু কেইটামান আছে মনত ৰাখিব। গংগা ক'লো। অ'কে, অপাৰেশ্যন কাবেৰী যেতিয়া চুডানত গৃহযুদ্ধ হৈ আছিলে সেই সময়তো অপাৰেশ্যন কাবেৰী কৰি আমাৰ ভাৰতীয় সৈন্যই কি কৰিছিলে, তাৰ পৰা যিবোৰ আমাৰ ভাৰতীয় মানুহ আছিলে তাক তেওঁলোকক ঘূৰাই আনিছিলে। আছে অপাৰেশ্যন ৰাহত, চাই লওক। ঠিক আছে, লিষ্টখন এবাৰ চাই ল'ব। বন্দে ভাৰত যেতিয়া ক'ভিডৰ সময়ত বিভিন্ন দেশত আমাৰ ভাৰতীয় নাগৰিকসকল ৰৈ গৈছিলে তেওঁলোকক ঘূৰাই আনিছিলে। ঠিক আছে, অপাৰেশ্যন বন্দে ভাৰত। আৰু এইটো কুৱেশ্যন আহিছিলে যোৱাবাৰ কোনোবা এটা এক্সামত, PYQ। এইটো UPSC 2023 কুৱেশ্যন হয়। পাৰ্ট 3 বা 4ত আমি মিলিটাৰী এক্সাৰচাইজৰ ওপৰত অলপমান ডিছকাছ কৰিছিলোঁ। আৰু ৰিচেণ্টলি APSC এই কুৱেশ্যনটো সুধিছে হৈ যোৱা এটা এক্সামত, যে উইথ ৰেফাৰেঞ্চ টু সম্প্ৰীতি এক্সাৰচাইজ। ঠিক আছে, ষ্টেটমেণ্ট 1, ইট ইজ এ জইণ্ট মিলিটাৰী এক্সাৰচাইজ বিটুইন ইণ্ডিয়ান আৰ্মি এণ্ড ৰয়েল ভুটান আৰ্মি। চাওক, প্ৰথম কথা এইটো ইণ্ডিয়া আৰু বাংলাদেশৰ হয়। ঠিক আছে, গতিকে ষ্টেটমেণ্ট 1 ইজ ইনকাৰেক্ট, এইটো কাটা গ'ল। আৰু ছেকেণ্ড কৈছে যে ইট টেক্স প্লেচ এভৰি অল্টাৰনেট ইয়েৰ। নহয়, এভৰি ইয়েৰ হয়, কিন্তু এটা বছৰ যদি ইণ্ডিয়াই কণ্ডাক্ট কৰে আনটো বছৰৰ বাংলাদেশে কৰে। গতিকে both 1 and 2 আৰ ইনকাৰেক্ট। ঠিক আছে, লেটেষ্ট যিটো হৈছিলে সম্প্ৰীতি 11। ঠিক আছে, এইটো মনত ৰাখিব। মই সেইদিনাখন নিদিলোঁ যদিও আজি আপোনালোকে ইনফৰমেশ্যনটো নোট কৰি ৰাখিব পাৰিব। তাৰপিছত আৰু এটা নিউজ আছিলে যে পূৰ্ণিমা দেৱী বৰ্মন দ্য টাইমছৰ যি ওমেন অফ দ্য ইয়েৰ তাত স্থান লাভ কৰিছে। ঠিক আছে, তো অনলি ইণ্ডিয়ান ওমেন অন টাইমছ ওমেন অফ দ্য ইয়েৰ লিষ্ট। আৰু 2024ত তেওঁ হোৱাইট লিগ গ'ল্ড এৱাৰ্ডো লাভ কৰিছিলে। আৰু পূৰ্ণিমা দেৱী বৰ্মনৰ বিষয়ে নিশ্চয় আপোনালোকে জানে, বা প্লেলিষ্টত আমি গ্ৰেট পাৰ্চনেলিটিজ যিবোৰ পঢ়িছিলোঁ তাতে তেওঁৰ বিষয়ে অলপমান পঢ়া হৈ আছে, চাই ল'ব। ঠিক আছে, আৰু হাৰগিলা আৰ্মি। লগতে তেওঁৰ ওপৰত এটা কুৱেশ্যন ৰিচেণ্টলি আহিছিলে যে পূৰ্ণিমা দেৱী বৰ্মন ফ্ৰম আছাম ইজ ৱেল ন'ন ফৰ হাৰ কনজাৰ্ভেশ্যন এফৰ্টছ অফ হুইচ অফ দ্য ফলোয়িং এনডেঞ্জাৰ্ড স্পেচিছ। ঠিক আছে, তো ইয়াৰ এনচাৰটো আপোনালোকে নিশ্চয় জানে। চাওক, এই দুটা কুৱেশ্যনৰ আপোনালোকে লিংক এটা চাব। এইটো APSC 2024, মানে ইয়াৰ আগৰ প্ৰিলিমছত সুধিছিলে যে এইকেইটাৰ ভিতৰত কোনকেইটা স্পেচিছ বা কোনকেইটা ফৌনাছ নৰ্থ ইষ্টত পোৱা যায়। ঠিক আছে, তো ইয়াৰ পৰা আপোনালোকে চাওক, এইটো নৰ্থ ইষ্টত পোৱা যায়, পিগমি হক পোৱা যায়, হলক গিবন পোৱা যায়, হোৱাইট উইং ডাক পোৱা যায়। এইবাৰ যদি এই কুৱেশ্যনটোৰ ঠাইত এইটো দি দিয়ে আপোনালোকে কৰিব পাৰিব। গতিকে PYQ বোৰ এনালাইচিছ কৰিলে অলপমান আইডিয়া পোৱা যায়। ঠিক আছে, নাও যিহেতু নিউজত আহিলে আমি অলপমান পিগমি হকৰ বিষয়ে চাই লওঁ। পিগমি হক যদি চাই, চাইণ্টিফিক নেম হ'ল আপোনাৰ পৰ্কুলা চেলভানিয়া। ঠিক আছে, আৰু ইট ইজ ওৱান অফ দ্য ভেৰি ফিউ মেমেলছ ডেট বিল্ড দেয়াৰ অ'ন হোম অৰ নেষ্ট কমপ্লিট উইথ এ ৰুফ। ঠিক আছে, তো নিজৰ বাঁহ সাজি লয়। পিগমি হক আমি অসমীয়াত বন গাহৰি বুলি কওঁ। ঠিক আছে, আৰু ইট ইজ এন ইণ্ডিকেটৰ স্পেচিছ। আৰু যদি চাই প্ৰটেকশ্যন ষ্টেটাছ যদি চাই IUCN ৰেড লিষ্টত এনডেঞ্জাৰ্ড হয়। আৰু চাইটছ এপেণ্ডিক্স 1, লগতে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 Schedule 1 হয়। গতিকে চাই থৈ দিব, পিগমি হকৰ ওপৰত এবাৰ কুৱেশ্যন আহিব পাৰে, কাৰণ আপোনালোকে নিউজ পাইছিলে যে 9 এনডেঞ্জাৰ্ড পিগমি হক ৰিলিজ ইন মানাছ নেশ্যনেল পাৰ্ক আণ্ডাৰ কনজাৰ্ভেশ্যন বিফ'ৰ। হ'ব, আৰু চাইণ্টিফিক নেম চাই থৈ দিয়ক। আৰু APSCয়ে বহুবাৰ চাইণ্টিফিক নেম সুধিছে, যিবোৰ নিউজত থাকে সেইখিনি সুধি থাকে। ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোয়িং পেয়াৰ্ছ ৰিগাৰ্ডিং দেয়াৰ চাইণ্টিফিক নেম। এইটো গম পালি। ঠিক আছে, পৰ্কুলা চেলভেনিয়া পিগমি হক 3 ইজ কাৰেক্ট। গতিকে আপোনালোকে অলপমান নিজৰ মানে নিজে গেছ কৰক, গেছ কৰি এই এনচাৰটো কৰিবলৈ ট্ৰাই কৰক যে কোনকেইটা পেয়াৰ কাৰেক্ট হয়। ঠিক আছে, এটাটো চন্দ্ৰপ্ৰভা শইকীয়ানী। চন্দ্ৰপ্ৰভা শইকীয়ানী যদি চাই, তেওঁ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল যে ফাউণ্ডাৰ অফ অল আছাম প্ৰাদেশিক মহিলা সমিতি। ঠিক আছে, অল আছাম প্ৰাদেশিক মহিলা সমিতি 1926ত তেওঁ এষ্টাব্লিছ কৰিছিলে বা গঠন কৰিছিলে। এইটো মনত ৰাখিব, এই পইণ্টটো মনত ৰাখিব, বাৰে বাৰে সুধি থাকে। লগতে পদ্মশ্ৰী লাভ কৰিছিলে 1972ত। আৰু she also took place a proactive role in civil disobedience movement of 1932 and non-cooperation movement 1920-21। এইটো মনত ৰাখিব, কোনকেইটা আন্দোলনত তেওঁ অংশগ্ৰহণ কৰিছিলে, পদ্মশ্ৰী লাভ কৰিছিলে, অল অসম প্ৰাদেশিক মহিলা সমিতিৰ তেওঁ ফাউণ্ডাৰ আছিলে। ঠিক আছে, আৰু এইটো এই অৰ্গেনাইজেশ্যনটো ৱৰ্কিং ফৰ দ্য ৱেলফেয়াৰ অফ ওমেন অফ আছাম। কিমান চনত পদ্মশ্ৰী লাভ কৰিছিলে আৰু কিমান চনত স্থাপিত কৰিছিলে, এইটো ইম্পৰ্টেণ্ট হৈ পৰে। চ' এইখিনি ইনফৰমেশ্যন ৰাখিলেও যদি চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ওপৰত কিবা কুৱেশ্যন আহে আপোনালোকে এটেম্প কৰিব পাৰিব। আৰু এই PDF সমূহ ল'বৰ কাৰণে ইয়াত কণ্টেক্ট কৰিব, তেতিয়া এই ব্যক্তিবোৰৰ বিষয়েও পাই যাব, বা প্লেলিষ্টত যদি যায় তাতো পঢ়িব পাৰিব ভালদৰে। ঠিক আছে, তাত অলৰেডি আপলোড কৰা হৈ আছে। এণ্ড ঠিক আছে, আজি ইমানেই আছিলে। নেক্সট ক্লাছত আমি আৰু কিছুমান টপিক আনিবলৈ চেষ্টা কৰিম। থেংক ইউ।